টু ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন দেশৰ কথা ইতিহাস বিষয়ৰ পাঠ্যপুথি নৱম অধ্যায় কীৰ্তিচন্দ্ৰ বৰবৰুৱা পাঠৰ আজি আমি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম আটাইবোৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব প্ৰশ্নাৱলীত দিয়া প্ৰশ্নবোৰৰ লগতে আমি অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম বাকি অধ্যায়ৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিব প্ৰশ্নাৱলীত 1 নং একোটিকৈ বাক্যত উত্তৰ লিখা ক কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পিতৃৰ নাম কি আছিল মৰমৰ ছাত্ৰ-ছাত্ৰী প্ৰশ্ন তোমালোকে নিজৰ কিতাপৰ পৰাই চাই ল'বা এতিয়া আমি উত্তৰ আলোচনা কৰিম কৰ উত্তৰত লিখিবা কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পিতৃৰ নাম আছিল ৰূপচন্দ্ৰ বৰবৰুৱা খ প্ৰশ্ন জীৱনৰ প্ৰথম ভাগত কীৰ্তিচন্দ্ৰক কি নামেৰে জনা গৈছিল গেন্দেলা নামেৰে জনা গৈছিল গ প্ৰশ্ন কোনজন আহোম ৰজাৰ ৰাজত্বকালত কীৰ্তিচন্দ্ৰই বৰবৰুৱা পদবী লাভ কৰিছিল স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত ঘ প্ৰশ্ন চকৰি ফেটি নামৰ বুৰঞ্জী পুথিখন কোনে ৰচনা কৰিছিল উত্তৰ নুমলী বৰগোহাঁইয়ে ৰচনা কৰিছিল উঙ্গ প্ৰশ্ন কিমান খ্ৰীষ্টাব্দত ৰাজেশ্বৰ সিংহ আহোম ৰাজ্যৰ ৰজা হৈছিল 1751 খ্ৰীষ্টাব্দত মোৰ ছাত্ৰ-ছাত্ৰী উঙ্গ প্ৰশ্নৰ উত্তৰ চন আমাক নিৰ্দিষ্টকৈ দিয়া হোৱা নাই কিতাপত যেতিয়া আমি অধ্যায় পঢ়িছিলো কীৰ্তিচন্দ্ৰ বৰবৰুৱা আমি নিৰ্দিষ্টকৈ চন পোৱা নাছিলো আমাক ইয়াত দিয়া হৈছে ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত বুলি চন দিয়া হোৱা নাই তোমালোকে ধুনীয়াকৈ আলোচনা কৰিবা শ্ৰেণী কোঠাটো ঠিক আছে প্ৰশ্নৰ উত্তৰ মই মোৰ ফালৰ পৰা তোমালোকক উত্তৰ দিলো 1751 খ্ৰীষ্টাব্দত প্ৰথম প্ৰশ্ন মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল 1769 খ্ৰীষ্টাব্দত আৰম্ভ হৈছিল দ্বিতীয় প্ৰশ্ন ৰাজেশ্বৰ সিংহৰ পত্নীৰ নাম কি আছিল উত্তৰ ৰাজেশ্বৰ সিংহৰ পত্নীৰ নাম কুৰুঙ্গ নয়নী আছিল বৰ্গীয় প্ৰশ্ন প্ৰথম মোৱামৰীয়া বিদ্ৰোহ দমন কৰাৰ বাবে স্বৰ্গদেউ লক্ষ্মী সিংহই কাক সেনাপতি পাতিছিল উত্তৰ ঘনশ্যাম নামৰ এজন লোকক সেনাপতি পাতিছিল 2 নং প্ৰশ্নত দিয়া হৈছে জলম মানে কি লিখা উত্তৰ লিখিবা জলম মানে তাঁতশালত বোৱা কাপোৰৰ আগ অংশত সাধাৰণ খুঁটাৰ সলনি সৌন্দৰ্য বাঢ়িবৰ বাবে লগাই লোৱা মিহি মিহি গুণাৰ কাম 3 নং প্ৰশ্নত দিয়া হৈছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ নেতাসকলৰ নাম লিখা মোৱামৰীয়া মহন্তৰ পুত্ৰ বাঙন নাহৰ খুৰা শইকীয়া আৰু ৰাঘৱ মৰাণ 4 নং প্ৰশ্নত দিয়া হৈছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাক কিয় জলম বঁটা আখ্যা দিয়া হৈছিল উত্তৰত লিখিবা কীৰ্তিচন্দ্ৰৰ পিতৃ ৰূপচন্দ্ৰৰ পূৰ্বপুৰুষসকলে জলমবতী আৰু বেজীৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰিছিল তেওঁৰ পূৰ্বপুৰুষসকল জলমবতা কাম কৰা সাধাৰণ প্ৰজাহে আছিল অৰ্থাৎ কীৰ্তিচন্দ্ৰ বৰবৰুৱা খাঁটি আহোম জাতিৰ মানুহ নহয় আৰু বৰবৰুৱাৰ দৰে উচ্চ পদবী পাবৰ বাবে তেওঁৰ যোগ্যতা নাই বুলি আলোচনা হৈছিল কীৰ্তিচন্দ্ৰ যে আচল আহোম নহয় নকল আহোমে সেই কথাৰ ব্যাখ্যা দি তেওঁক জলম বঁটা বুলি কোৱা হৈছিল 5 নং প্ৰশ্ন কীৰ্তিচন্দ্ৰ বৰবৰুৱাই বুৰঞ্জী পুথি জ্বলাই দিয়াৰ কাৰণ কি আছিল নুমলী বৰগোহাঁই নামৰ এজন ৰাজমন্ত্ৰীয়ে চকৰি ফেটি নামৰ বুৰঞ্জী পুথি এখন লিখিছিল এই পুথিখনত কীৰ্তিচন্দ্ৰ যে আচল আহোম নহয় নকল আহোমে সেই কথাৰ ব্যাখ্যা দি তেওঁক জলম বঁটা বুলি কোৱা হৈছিল এই কথাই কীৰ্তিচন্দ্ৰৰ দৰে ব্যক্তি এজনক বৰকৈ অপমানিত কৰিছিল এই অপমানৰ পুতক তুলিবলৈ তেওঁ এক বিশেষ সিদ্ধান্ত লৈছিল কীৰ্তিচন্দ্ৰৰ সিদ্ধান্তত ৰজা ৰাজেশ্বৰ সিংহই সন্মতি জনালে এনেদৰে বুৰঞ্জী পুথি সংগ্ৰহ কৰাই সেইবোৰ পৰীক্ষা কৰোৱা হ'ল তাৰ ভিতৰত যিবোৰ বুৰঞ্জী পুথিত তেওঁৰ নিজৰ বিষয় স্বৰ্গদেউৰ বিষয় আৰু আন ডাঙৰীয়াৰ বিষয় ভুল ব্যাখ্যা আছিল সেইবোৰ জ্বলাই পেলাই দিছিল 6 নং প্ৰশ্নত চোৱা কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহন্তক অপমান কৰাৰ ঘটনা কি আছিল লিখা উত্তৰ তোমালোকে কিতাপত চাবা
মৰমৰ ছাত্ৰ-ছাত্ৰী কিতাপত তোমালোকে চাবা উত্তৰ ইয়াৰ পৰা চোৱা মোৱামৰীয়া মহন্তৰ ওপৰত প্ৰতিশোধ লোৱাৰ এক ভাল সুযোগ কীৰ্তিচন্দ্ৰই লাভ কৰিলে। এবাৰ কীৰ্তিচন্দ্ৰ আৰু স্বৰ্গদেউ লক্ষ্মীসিংহ নাৱেৰে ব্ৰহ্মপুত্ৰ নদীয়েদি ফুৰিবলৈ গৈছিল। সেই সময়ত ৰজা আৰু ডা-ডাঙৰীয়াসকলে এনেদৰে নাৱেৰে ভ্ৰমণ কৰাটো এটা চখ আছিল। স্বৰ্গদেউ নৌকা বিহাৰ কৰিবলৈ আহি নিজৰ ঠাই পাইছেহি বুলি মোৱামৰীয়া মহন্তই জানিব পাৰিলে। সাক্ষাৎ কৰিবলৈ আৰু সন্মান জনাবলৈ বুলি আহি মোৱামৰীয়া মহন্তই কেৱল স্বৰ্গদেউকে সেৱা জনালে বয় বস্তুৰে উপহাৰ যাচিলে। কীৰ্তিচন্দ্ৰ বৰবৰুৱাক তেনে নকৰিলে। মোৱামৰীয়া মহন্তই জানি বুজি এনে আচৰণ কৰা বুলি ধৰি লৈ কীৰ্তিচন্দ্ৰই তেওঁক অকথ্য ভাষাৰে অপমান কৰিলে। তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখিবা। ঠিক আছে, এতিয়া আমি ৭ নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ৭ নং প্ৰশ্নত দিয়া হৈছে নাহৰ খুৰা শইকীয়া আৰু ৰাঘৱ মৰাণৰ প্ৰতি কীৰ্তিচন্দ্ৰই কেনে আচৰণ কৰিছিল লিখা। ৭ নং উত্তৰ কিতাপত চাবা মোৱামৰীয়া মহন্ত আৰু তেওঁৰ শিষ্যসকলৰ প্ৰতি কীৰ্তিচন্দ্ৰই সুযোগ পালেই অতি কঠোৰ আচৰণ কৰিছিল। আহোম ৰজাক তেওঁৰ অধীনস্থ প্ৰজা আহোম ৰাজ্যৰ দাঁতি কাষৰীয়া জাতিবোৰে কৰ কাটল উপঢৌকন আদি দিয়াৰ নিয়ম আছিল। সেইমতে এবাৰ মৰাণ জাতিৰ দুজন নেতা ক্ৰমে নাহৰ খুৰা শইকীয়া আৰু ৰাঘৱ নেওগক স্বৰ্গদেউ লক্ষ্মীসিংহক হাতী মৌৰস বাঁহ বেতৰ বয়-বস্তু দিবলৈ ৰজা ঘৰলৈ আহিছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱাই নাহৰ আৰু ৰাঘৱে ৰজাক দিবলৈ অনা হাতী আৰু আন আন বয়-বস্তু নানা দুখ ক্ৰুটি উলিয়াবলৈ ধৰে। দুয়োকে অতি অপমান কৰাতে ক্ষান্ত নাথাকি নাহৰ আৰু ৰাঘৱৰ কাণ কাটি শাস্তি বিহিলে। তোমালোকেও ইয়াৰ পৰা ইয়ালৈকে লিখি ল'বা। এতিয়া আমি আলোচনা কৰিম ৮ নং প্ৰশ্নত দিয়া হৈছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সৃষ্টি হোৱাৰ ক্ষেত্ৰত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক কিয় জগৰীয়া কৰা হয় লিখা। উত্তৰত লিখিবা কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহন্ত আৰু তেওঁৰ শিষ্যসকলক সুযোগ পালেই অতি কঠোৰ আচৰণ কৰিছিল, অকথ্য ভাষাৰে অপমান কৰিছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কাম কাজত অসন্তুষ্ট হৈয়ে মোৱামৰীয়াসকলে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। সেইবাবে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সৃষ্টি হোৱাৰ ক্ষেত্ৰত কীৰ্তিচন্দ্ৰ বৰবৰুৱাকে জগৰীয়া কৰা হয়। এতিয়া ৯ নং প্ৰশ্নত দিয়া হৈছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলবোৰ লিখা। উত্তৰত লিখিবা প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলবোৰ হ'ল মোৱামৰীয়া সৈন্য বাহিনীয়ে ৰাজধানী ৰংপুৰ অধিকাৰ কৰিলে। স্বৰ্গদেউ লক্ষ্মীসিংহক জয় দৌলত বন্দী কৰি ৰাখি থোৱা হ'ল। তেওঁলোকক ইমান দিনে অপমান কৰি অহা কীৰ্তিচন্দ্ৰ বৰবৰুৱাক মৃত্যুদণ্ড দিলে। মোৱামৰীয়া বিদ্ৰোহীসকলে নাহৰ খোৱা শইকীয়াৰ পুত্ৰ ৰমাকান্তক ৰংপুৰৰ ৰজা পাতিলে। ৰাঘৱ মৰাণে বৰবৰুৱাৰ পদবী লৈ ৰাজেশ্বৰ সিংহৰ বিধৱা পত্নী কুৰুংগ নয়নীক নিজৰ পত্নী কৰি ল'লে। এনেদৰে আহোম ৰাজ্যৰ উজনি অংশত মোৱামৰীয়াসকলৰ শাসন চলিবলৈ ধৰিছিল। ঠিক আছে, তোমালোকে ইয়াৰে পৰা উত্তৰ লিখিবা। এতিয়া আমি আলোচনা কৰিম ১০ নং প্ৰশ্ন চোৱা কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ চৰিত্ৰ ব্যক্তিত্ব আৰু কাম কাজৰ বিষয়ে আলোচনা কৰা। উত্তৰ কিতাপত চোৱা কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ জীৱন আৰু তেওঁৰ কাৰ্যাৱলীক আকৰ্ষণীয় বুলি নিঃসন্দেহে ক'ব পৰা যায়। তেওঁ যে এজন কৰ্মদক্ষ আৰু বুদ্ধিমান ব্যক্তি আছিল তাত সন্দেহ নাই। অসমৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ সময়ত কীৰ্তিচন্দ্ৰই বৰবৰুৱাৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ জীৱন আৰু কাৰ্যাৱলীয়ে এক দীঘলীয়া সময় আহোম ৰাজতন্ত্ৰক প্ৰভাৱিত কৰি ৰাখিছিল। ছাত্ৰ-ছাত্ৰী কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ চৰিত্ৰ আৰু ব্যক্তিত্ব ইয়াৰে পৰা ইমানখিনি লিখিলে হৈ যাব। আৰু কাম কাজৰ বিষয় তোমালোকক গোটেই প্ৰশ্ন উত্তৰ ইয়াত আটাইবোৰ প্ৰশ্ন উত্তৰ তোমালোকে মুখস্থ কৰিলে তোমালোকে মিলাই লিখিব পাৰিবা কাম কাজৰ বিষয়। ঠিক আছে, ১০ নং প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখিবা আৰু আটাইবোৰ প্ৰশ্নৰ উত্তৰ লিখিলে তোমালোকে মিলাই লিখিব পাৰিবা। এতিয়া আমি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। অতিৰিক্ত প্ৰশ্নৰ উত্তৰত ১ নঙত চোৱা বকতিয়াল বৰবৰুৱা কাক আৰু কিয় জনা গৈছিল। উত্তৰত লিখিবা বকতিয়াল বৰবৰুৱা বুলি ৰূপচন্দ্ৰ বৰবৰুৱাক জনা গৈছিল। ৰূপচন্দ্ৰ বকতা নামে ঠাইৰ বিষয়া আছিল বাবে তেওঁক বকতিয়াল বৰবৰুৱা নামেৰেও জনা গৈছিল। ২ নং প্ৰশ্ন কীৰ্তিচন্দ্ৰক কোনে বৰবৰুৱা পদবীত নিযুক্তি কৰিছিল। স্বৰ্গদেউ শিৱসিংহই।
তিনি নং প্ৰশ্ন কিমান খ্ৰীষ্টাব্দত লক্ষ্মী সিংহ আহোম ৰাজ্যৰ ৰজা হৈছিল ১৭৬৯ খ্ৰীষ্টাব্দত ৪ নং প্ৰশ্ন কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কাক কাণ কাটি শাস্তি দিছিল নাহৰ আৰু ৰাঘৱক কাণ কাটি শাস্তি দিছিল ৫ নং প্ৰশ্ন আহোম ৰাজত্বকালত হোৱা প্ৰথমটো প্ৰজা বিদ্ৰোহৰ নাম লিখা মোৱামৰীয়া বিদ্ৰোহ ৬ নং প্ৰশ্ন মোৱামৰীয়াসকলে কাক ৰংপুৰৰ ৰজা পাতিছিল নাহৰ খোৰা শইকীয়াৰ পুত্ৰ ৰমাকান্তক পাতিছিল ৭ নং প্ৰশ্ন ৰাঘৱ মৰাণে বৰবৰুৱা পদবী লৈ কাৰ বিধৱা পত্নীক নিজৰ পত্নী কৰি লৈছিল উত্তৰত লিখিবা ৰাজেশ্বৰ সিংহৰ বিধৱা পত্নী কুৰুংগ নয়নীক আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা আজি তোমালোকক নৱম অধ্যায়ৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰো মই দিলোঁ অতিৰিক্ত প্ৰশ্নৰ উত্তৰো তোমালোকে মুখস্থ কৰিবা ইতিহাস বিষয়ৰ পাঠ্যপুথি যেতিয়া তোমালোকৰ ইতিহাসৰ পৰীক্ষা হয় তোমালোকৰ প্ৰশ্নত অতিৰিক্ত প্ৰশ্ন আহে তোমালোকে মুখস্থ কৰি যাবা তোমালোকক তেতিয়া সুবিধা হ'ব আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত